নমস্কাৰ এই মুহূৰ্তত ওলাই পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 18 মাৰ্চ আৰু 18 মাৰ্চ সন্ধিয়াৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰে আমি সমূহ দৰ্শকসকলৰ বাবে জনাই যাম প্ৰথমতে লৈছো এটা ডাঙৰ খবৰ মুছলমানৰ ন্যায় বিচাৰি আসাদুদ্দিন ওৱেইছিৰ লগত সাংসদ গৌৰৱ গগৈ ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গৌৰৱ গগৈৰ প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমান প্ৰতিবাদকাৰীৰ মাজত গৌৰৱ গগৈ লগতে আসাদুদ্দিন ওৱেইছি ভাতৃত্ববোধৰ আদৰ্শৰে চলিব দেশ আন ধৰ্মক সন্মান কৰিব লাগে বুলি সকলো ধৰ্মই শিকায় মুছলমানৰ সমৰ্থন নিবিচাৰাকৈ আইন আনিব বিচাৰিছে বিজেপি চৰকাৰে দিল্লীত মুছলমানৰ প্ৰতিবাদত অংশ লৈ গৰজি উঠিল আসাদুদ্দিন ওৱেইছি মুছলমান জনতাই কেতিয়াও ক্ষমা নকৰিব নীতিশ কুমাৰ লগতে চন্দ্ৰবাবু নাইডুক আপোনালোকৰ বাবে মুছলমান বিৰোধী বিধেয়কখন আইনত পৰিণত হ'ব ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক নীতিশ কুমাৰ লগতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে মন্দিৰৰ সমিতিত যদি মুছলমানসকল সদস্য হ'ব নোৱাৰে তেনেহলে ওয়াকফ বোৰ্ডত কিয় থাকিব অমুছলমান লোক হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে বিজেপি চৰকাৰে মুছলমানৰ পৰা মছজিদ কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰে মুছলমানৰ ন্যায় বিচাৰি আসাদুদ্দিন ওৱেইছিৰ লগত সাংসদ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গৌৰৱ গগৈৰ প্ৰতিবাদ দিবলৈ লৈছো সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰকিবুল হুছেইনক প্ৰাণনাশৰ ভাবুকি দিয়া আনছাৰ আলীক আটক ছ'চিয়েল মিডিয়াত এনকাউণ্টাৰ কৰাৰ অভিযোগ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে গোলগঞ্জ আৰক্ষীয়ে সাংসদক ভাবুকি প্ৰদান কৰা সন্দৰ্ভত মুখ খুলিছে আনছাৰ আলীয়ে দুষ্ট চক্ৰই আনছাৰ আলীৰ নামত ফেক একাউণ্ট খুলি ভাবুকি দিয়াৰ অভিযোগ ঘটনাৰ তদন্ত কৰিবলৈ হালাকুৰা আৰক্ষী চকীত এজাহাৰ দাখিল আনছাৰ আলীৰ দিবলৈ লৈছো সন্ধিয়াৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ একগোট হৈছে দেশৰ কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দল চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলক থিয় হৈছে ওয়াকফ বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ পাছত পুনৰ হৈছে আলোচনা শেষ উশালৈকে যুঁজ দিয়াৰ হুংকাৰ দেশৰ মুছলমান সংগঠনসমূহৰ ৰোজা ৰাখিও লাখ লাখ মুছলমানে সাব্যস্ত কৰিলে মহাধৰ্ণা যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ কৰিলে কেইবাটাও মুছলমান সংগঠন আৰু ৰাজনৈতিক দলৰ চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকল থিয় হৈছে এইবাৰ ওয়াকফ বিধেয়কৰ বিৰুদ্ধে ইফালে সমাজবাদী পাৰ্টি TMC শিৱসেনা উদ্ধৱে ঠাকৰে গোট RJD আৰু বহুকেইটা ৰাজনৈতিক দল ইতিমধ্যে প্ৰতিবাদ কৰা দেখা পোৱা গৈছে ওয়াকফ বোৰ্ডৰ বিৰুদ্ধে ঝাৰখণ্ড মুক্তি মৰ্চা DMK অকালি দল AIMIM NCPৰ লগতে UIML লগতে জমিয়ত উলেমায়ে হিন্দ জামাতে ইছলামী হাদিদ চিয়াকফ বোৰ্ড আৰু অঞ্জুমান হাইদাৰ কল ভেয়ান মৰ্চাসকল একভোট হৈছে এতিয়া চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকল থিয় হৈছে ওয়াকফ বিধেয়কৰ বিৰুদ্ধে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে থিয় হৈছে চৰকাৰৰ মুছলমান মন্ত্ৰীসকল এতিয়া হলঠেকত পৰিছে মোদী চৰকাৰ সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ মুছলমান মন্ত্ৰীসকলৰ জমিয়তে উলেমায়ে হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবৰতে কৰি আছে আলোচনা ওয়াকফ বিধেয়কৰ বিৰুদ্ধে থিয় হৈছে সকলো মুছলমান সংগঠন NDAৰ মিত্ৰজোঁটৰ অংশীদাৰসকলক সাক্ষাৎ কৰা হৈছে এই বিষয়বোৰক লৈ চৰকাৰে ওয়াকফ বিধেয়কত 40টা সংশোধন কৰি ওয়াকফ বোৰ্ডক দুৰ্বল কৰিব বিচাৰিছে ওয়াকফৰ ভূমি জব্দ কৰিব বিচৰা বুলিও অভিযোগ চৰকাৰৰ বিৰুদ্ধে ওয়াকফ ভূমি তেওঁলোকৰ পূৰ্বপুৰুষৰ আৰু আন কাৰো ইয়াত অধিকাৰ নাই বুলি মন্তব্য কৰিছে ইছলাম বিৰোধী দলসমূহে ওয়াকফ বিধেয়ক আনিব বিচাৰে আৰু এই মন্তব্য কৰিছে মাদানী ঘৃণিত দলবোৰে মুছলমানসকলক জীয়াই থকাটো নিবিচাৰে জমিয়ত উলেমায়ে হিন্দৰ সভাপতি আৰছাদ মাদানীৰ মন্তব্য ওয়াকফ বিধেয়কৰ বিৰুদ্ধে কোনো পধ্যেই মানি লোৱা নহ'ব ওয়াকফ সংশোধনী বিধেয়ক কোনো পধ্যেই মুছলমানৰ অধিকাৰ হেৰাবলৈ দিয়া নহ'ব ওয়াকফ সম্পত্তি মছজিদ কবৰস্থান দৰগাহ মাদ্ৰাছা আদি দখল আৰু ধ্বংস কৰিবলৈ দিয়া নহ'ব এই বিধেয়কখনক সম্প্ৰদায়ৰ ওপৰত পোনপটীয়া আক্ৰমণ বুলি অভিহিত কৰিছে AIMPLBA
দিবলৈ লৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক ৰক্ষণাবেক্ষণ দিছে চৰকাৰে। ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চৰকাৰে ৰক্ষণাবেক্ষণ দিছে বুলি ৰকিবুল হুছেইনে মন্তব্য কৰিছে। সংবাদমেলত সাংসদ ৰকিবুল হুছেইনৰ এই অভিযোগ। ৰকিবুল হুছেইনক আক্ৰমণ কৰা মাত্ৰ দুজনক গ্ৰেপ্তাৰ কৰি বিষয়টো তল পেলাব বিচাৰিছে চৰকাৰে। 22জন আক্ৰমণকাৰীৰ বিৰুদ্ধে দিয়া হৈছিল এজাহাৰ, কিন্তু মুখ্যমন্ত্ৰীয়ে মাত্ৰ 10জনৰ কথাহে উল্লেখ কৰিছিল। জামিনৰ বাবে উচ্চ ন্যায়ালয়ত 25জনে আবেদন কৰিছে। আক্ৰমণকাৰীক জামিন ল'বলৈ সহায় কৰিছে শাসক পক্ষই। ৰূপহীহাটত সাংসদ গৰাকীক আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনৰ সংবাদমেল দিবলৈ লৈছোঁ সন্ধিয়াৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো। আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ গৰজি উঠিছে বিধায়ক অখিল গগৈ। ভেৰনীয়া গুণ্ডাত পৰিণত হৈছে অসম আৰক্ষী। বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে অসম আৰক্ষী। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীয়ে পাহৰিছে আইন সংবিধান। প্ৰতিশোধ ল'বলৈ জেললৈ পঠিওৱা হৈছে মহবুবুল হকক। হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহবুবুল হকক। মহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ গৰজি উঠিছে বিধায়ক অখিল গগৈয়ে।